জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 হিন্দু মুসলমান জিন্দাবাদ জিন্দাবাদ গণতান্ত্রিক মূল্যবোধ ধ্বংসকারী কংগ্রেস মুর্দাবাদ বিশৃঙ্খল কংগ্রেসের উশৃঙ্খল আচরণ কিয় কংগ্রেস মুর্দাবাদ মুখ্যমন্ত্রীর পদমর্যাদা অপমানকারী কংগ্রেস হাই হাই ঘটনা কংগ্রেস দলে সংগঠিত কৰিলে আৰু কংগ্ৰেছ দলে বুজাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত গোলাঘাটত যি কংগ্ৰেছ দলৰ কৰ্মীয়ে আক্ৰমণ কৰিছিল তাৰ আজি তীব্ৰ প্ৰতিবাদ কৰি আমাৰ গোটেই নলবাৰীবাসী ৰাইজ ওলাই আহিছে। নলবাৰী আমাৰ দলৰ সতীৰ্থসকল ওলাই আহিছে। আমাৰ এটাই আহ্বান যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত শংকিত হৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বিকাশৰ এক যাত্ৰা আৰম্ভ কৰিছে, বিকাশৰ জয়যাত্ৰা আৰম্ভ কৰিছে, ইয়াত শংকিত হৈ কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ পন্থা যিটো লৈছে, যি পন্থা সকলোৰে কাৰণে লজ্জাজনক। অসমৰ আজি উন্নয়ন বিচাৰিছে, অসমৰ আজি বিকাশ প্ৰতিটো স্তৰৰ মানুহে বিচাৰিছে। সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আক্ৰমণ কৰা বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গালৈ বটল দলিয়াই দিয়া এয়া অত্যন্ত নিকৃষ্ট কাম। আৰু তাৰ প্ৰতিবাদত আজি আমাৰ সকলো নলবাৰীবাসী আৰু দলৰ সতীৰ্থসকল ওলাই আহিছে।